আঁচনিৰ হিতাধিকাৰীৰ বাবে এতিয়া ভাল খবৰ। কাৰণ হিতাধিকাৰীসকলৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। আৰু এই ধন কেতিয়া সোমাব? কাৰণ আপোনালোকে হয়তো অধীৰ আগ্ৰহেৰে বাট চাই আছে যে অৰুণোদয় আঁচনিৰ ধন আপোনালোকে পোৱা নাই, কিন্তু কেতিয়া পাব তাক লৈ হয়তো আপোনালোকো চিন্তিত হৈ পৰিছে। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি অভিলাষী আঁচনিসমূহ আছিল, সেই অভিলাষী আঁচনিসমূহৰ ভিতৰত এখন অন্যতম আঁচনি আছিল অৰুণোদয় আঁচনি। আৰু এই অৰুণোদয় আঁচনিখনে ৰাজ্যৰ প্ৰায় 38 লাখ লোকক চুই গৈছিল। আৰু ৰাজ্যৰ প্ৰায় 38 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন সোমাইছিল। আৰু এই অৰুণোদয় আঁচনিৰ ধনক লৈ শেহতীয়াকৈ যিহেতু হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পাছত এই ধন সকলোৱে লাভ কৰা নাছিল। কিন্তু কেতিয়ালৈকে এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব, এই কথা হয়তো সকলোৱে ভাবি আছিল। আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, তেওঁ জনাইছে যে এই অৰুণোদয় আঁচনিৰ যিসকল লোক আছে, এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলে কেতিয়ালৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। এই মুহূৰ্তত আমি গ্ৰাফিক্স আকাৰে লৈ আহিব বিচাৰিছোঁ, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰিব 3 আগষ্টত অৰুণোদয় আঁচনিৰ ধন। ৰাজ্যৰ প্ৰায় 38 লাখ হিতাধিকাৰী একাউণ্টত সোমাব এই অৰুণোদয় আঁচনিৰ ধন। পঞ্চায়তে সৰুকৈ সভা অনুষ্ঠিত কৰি বিতৰণ কৰিব আঁচনিৰ ধন। কেৱল অৰুণোদয় আঁচনিৰ নহয়, 6 আৰু 7 আগষ্টৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰা হ'ব। আৰু ছেপ্টেম্বৰ মাহত ভাগিনসকলক দিব এই নিযুত মইনা আৰু নিযুত বাবুৰ আঁচনিৰ ধন। আগষ্ট মাহৰ পৰাই আন এটা ভাল খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়েও লাভ কৰিব চাউল, দাইল, মিঠাতেল আৰু নিমখ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 3 আগষ্টৰ পৰাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। প্ৰায় ৰাজ্যৰ 38 লাখ লোকে এই আঁচনিৰ ধন লাভ কৰিব। পঞ্চায়তে সৰুকৈ সভা অনুষ্ঠিত কৰি বিতৰণ কৰিব আঁচনিৰ ধন। আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ, নিযুত মইনা আৰু নিযুত বাবুৰ হিতাধিকাৰীসকলৰ বাবেও ভাল খবৰ। আগষ্ট মাহৰ 6 আৰু 7 আগষ্টৰ পৰাই প্ৰপত্ৰ বিতৰণ হ'ব। আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰপত্ৰন ভাগিনসকলে জমা কৰিব লাগিব আৰু ছেপ্টেম্বৰ মাহত লাভ কৰিব এই আঁচনিৰ ধন। এই মুহূৰ্তত ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবেও ভাল খবৰ, কাৰণ মুখ্যমন্ত্ৰীয়ে জনাইছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব চাউল, দাইল আৰু নিমখ। কেতিয়াৰ পৰা লাভ কৰিব মুখ্যমন্ত্ৰীয়ে জনাইছে। মুখ্যমন্ত্ৰীৰ মন্তব্য এই মুহূৰ্তত আমি শুনাব বিচাৰিছোঁ। অহা 3 আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। 6 আৰু 7 আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে, ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক, বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰোঁ। ইয়াৰ লগতে আগষ্ট মাহৰ পৰাই আমি কম মূল্যত যি চাউলৰ লগত চেনি বা দালি যোগান ধৰিছিলোঁ, সেই যোগানৰ প্ৰক্ৰিয়াও আমি আগষ্ট মাহত আৰম্ভ কৰিম। অহা 3 আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। 6 আৰু 7 আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত
6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক, বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে